এভৰিৱান মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু মোৰো এতিয়া ভালেই বাৰু বেয়া নহয়। ডেইলি পূজা চাবলৈ ওলাইছোঁ আৰু ক'ত পূজা চামগৈ আপোনালোকে ভিডিঅ'টো চাই থাকিলে দেখিব। এয়া ফুলি পিন্ধি লওঁ মই। আৰু অলপ সোমালে আমি ৰামকাভি দেৱালে পামগৈ আৰু এয়া আহি আমি পালোহি। ইমান গাড়ী ভিৰ পৰিছে আৰু সেইকাৰণে গাড়ী ইয়াতে থৈ আমি খোজকাঢ়ি আহি আছোঁ। এয়া দেওঘৰীয়া বৰনামঘৰ ভিতৰলৈ এতিয়া আমি ভিতৰলৈ সোমাই যাম। ইয়াৰ ভিতৰতে পূজাৰী থাকে আৰু পূজাৰীয়ে আশীৰ্বাদ কৰে আৰু ইয়াত যিমান মহিলা আছে প্ৰত্যেক মহিলাকে এটা এটাকৈ সেন্দুৰৰ টেমা দিয়া হৈছে আৰু মোকো এটা সেন্দুৰৰ টেমা দিছে। এয়া মই এতিয়া ভিতৰলৈ সোমাই যাম। ইয়াতে যি দেৱীৰ পীঠ আছে ইমান বেছি নাজানো, কিন্তু যি জানো তাৰ বিষয়ে দুটামান কথা আপোনালোকৰ আগত ক'ম। আপোনালোকে যদি মোতকৈ হয়তো বেছিকৈ জানে জনাব কমেণ্টত। লক্ষ্মী সিংহই এই দিখৌ নদীয়েদি অহা যোৱা কৰিছিল নাৱেদি, আৰু সেই নাৱেদি অহা যোৱা কৰোঁতে এদিন নাওখন হঠাৎ মাজতেই নোযোৱা হৈ গ'ল আৰু সেইকাৰণে তেতিয়া দেওধাই কুকুৰাৰ ঠেঙত মঙল চাই ক'লে যে ইয়াত এগৰাকী দেৱী আছে আৰু দেৱীগৰাকীক উদ্ধাৰ কৰিব পাৰিলেহে নাও পাৰ কৰিব পৰা হ'ব। আৰু তেওঁক উদ্ধাৰ কৰিবলৈ এযোৰ জুৰীয়া হাতী অনা হৈছিল আৰু হাতীযোৰে দেৱীক যেতিয়া উলিয়াবলৈ চেষ্টা কৰিছিল পানীৰ তলৰ পৰা, কিন্তু উলিয়াব নোৱাৰিলে। এই হাতীযোৰ তেজ বমি কৰি তাতে মৰি গ'ল। তেতিয়া হাতীয়ে উলিয়াব নোৱাৰিলত তেতিয়া বহুতো চিন্তিতত পৰিলে আৰু তেওঁলোকে কোনোপধ্যে উলিয়াব নোৱাৰিলে। দেৱীয়ে ৰাতি সপোনত দেখালে যে তেওঁ এনেদৰে নহয়, তেওঁক প্ৰতিষ্ঠা কৰিম বুলি প্ৰতিশ্ৰুতি দিব লাগিব আৰু তেতিয়াহে তেওঁ পূজা অৰ্চনা কৰি উলিয়ালেহে তেওঁ পানীৰ তলৰ পৰা ওলাই আহিব। আৰু সেই পূজা অৰ্চনা কৰি তেওঁক উলিয়াই অনা হয় আৰু সেয়াই তেওঁৰ নামত ৰামখাপীঠ দেৱালয় প্ৰতিষ্ঠা কৰা হ'ল। ইমানেই মই জানো, আৰু মোতকৈও যদি আপোনালোকে বেছি জানে হয় ক'ব, আপোনালোকে জানে যদি কমেণ্ট কৰি। এইগৰাকী আমাৰ মামী আইতা লাজ কৰিছে, তেওঁ গুচি গ'ল। দিয়ক আৰু কি কবি আৰু হাই আমাৰ কাৰণে খাবলৈ কিবা এটা বনাইছে। ভাজি বনাই আছো। অঁ, আলহী আহিছে পূজাত, ভাজি বনাইছো, পাপৰ বনাইছো, আলু ভাজি। কাম কৰি ৰক্ষা নাই আকৌ আহি আমাৰ কাৰণে এয়া কষ্ট কৰিছে দেই। আজিৰ দিনটোত ব্যস্ততা মহাষ্টমী। কেনেকুৱা লাগিছে পূজাত? খুব ভাল লাগিছে। বেলুন ল'বলৈ আছেই, লোৱাই নাই। এইফালে চাই হাঁহি এটা মাৰি দিয়ক আকৌ। এতিয়া ককাহঁতৰ ঘৰলৈ আহিলোঁ। এয়া দেখিছে নহয়, সেৱা চেৱা কৰি মেলি আহিলোঁ আৰু ককাহঁতৰ ঘৰত অকণমান বহোঁ বুলি। ইয়াতে বহুত ঠাণ্ডা আৰু এই ককাহঁতৰ ঘৰৰ বাৰীখন ঘৰ মানে এখন কি বুলি ক'ম আপোনাক, এখন ব্যতিক্ৰমী ঘৰ বুলি ক'ব। ইমান ধুনীয়া পৰিপাটি, আগফাল পিছফাল। মই বাৰু পিছফালখন দেখাব নোৱাৰিলোঁ, মই আপোনালোকক অলপ ফুলনিখিনি দেখাম, কিন্তু ইমানেই ধুনীয়া মানে আপোনাক কৈছোঁ নহয়, এবাৰ মানে দেখা মাত্ৰক চাই থাকিবলৈ মন যায়। আৰু এই ককাহঁতৰ ঘৰত ফাৰ্নিচাৰো আছে, নিজৰ ঘৰতে বিচনা কিবাকিবি এইবিলাক অৰ্ডাৰো লোৱা হয়। বহুত ধুনীয়া ধুনীয়া বনায় ইয়াতে। মই বোলো আপোনালোকক এই আগফালখনে দেখাওঁ, অকণমান দেখালোঁ, চাবচোন খুব ধুনীয়া। আৰু জীয়ৰী ছোৱালী এজনী ঘৰত থাকিলে আৰু ঘৰখন এনেও পৰিপাটি বেছি হৈয়ে থাকে, আৰু এনেও পৰিপাটি হৈ থাকিলে ঘৰবিলাকো দেখি ভাল লাগে। আৰু এয়া হৈছে আমাৰ মামা ককা, অৰ্থাৎ মোৰ হাজবেণ্ডৰ আইতাকৰ নিজৰ ভায়েক হয়। আপোনালোকে সুধিবও পাৰে কোন বুলি, সেইকাৰণে কৈ দিছোঁ মামা ককা কোন হয়। এতিয়া ভাত পানী বনাইছে আৰু ভাত চাত খাই মেলি যামগৈ। বেটাও উঠিব, তাক কিবা এটা খুৱাম। আপোনালোকে মোৰ ভিডিঅ'টি চাই থাকিব। মই নাজান পালিনে উমান বুকুত তোৰে সাগৰৰ সমান মোৰে মইনা। আমিও আহি ঘৰ পালোহি। ঘৰ পায়ে গা পা ধুই আজৰি হৈছোঁ। খুব বেছি আজি গৰম পালোঁ
যদিও ইমান ৰ'দ নাই তথাপিও মানে গুপগুপীয়া এটা গৰম ইমান গৰম পালোঁ আৰু গৰমত মানে আজি বেটাই ইমান আমনি কৰিলে মই কোনো দিন এনেকুৱা পোৱা নাই ইমান আমনি কৰিলে সি কাৰো কোচলৈকে নাযায় আৰু মোৰ কোচতে অকল মই কিছুমান তাক ভিডিঅ' কৰিব নোৱাৰিলোঁ আৰু ফটো তুলিব নোৱাৰিলোঁ তেনেকৈ ইমান আমনি কৰাৰ কাৰণে তাৰ লগতে লাগি থকা হ'ল এতিয়া ধুনীয়াকৈ চাহকণ খাই লওঁ তোমাৰ হাততে হাত থৈ উমলি থাকিম আকাশত দুয়ো প্ৰেমতে মোৰ ভিডিঅ'খিনি ইমানেই আছিলে আৰু যদি ভাল লাগিছে মোৰ ভিডিঅ'টি চাই আপোনালোকে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব বাই বাই